লৈ আহিছো বিগ ব্ৰেকিং নিউজ বীৰ লাচিত সেনাৰ শৃংখল চলিয়াৰ বীৰ লাচিত সেনা বিকাশ অসমৰ যি বীৰ লাচিত সেনাৰ এই মুহূৰ্তত 17 গৰাকী নেতাক আৰক্ষী আটক কৰিছে নিশাৰ ভাগত আটক কৰা হৈছে 17 গৰাকী নেতাক এজন দুজন নহয় 17 জন নেতা কিন্তু কিয় আটক কৰিছে এই মুহূৰ্তত সবিশেষ জনাম দৃশ্য ভালদৰে মন কৰি আছে দৃশ্য দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো নিশাৰ ভাগত আহিছে কাৰণ এই মুহূৰ্তত বীৰ লাচিত সেনাৰ 17 গৰাকী নেতাক ইতিমধ্যে আৰক্ষী আটক কৰিছে গুৱাহাটী মহানগৰ শাখাৰ মুখ্য সচিব বিকাশ অসমে বিশেষ স্পষ্টীকৰণ দিছে বিশেষ মন্তব্য কৰিছে ইতিমধ্যে আৰক্ষী আটক কৰিছে 17 জন সদস্যক আৰক্ষী ইতিমধ্যে আটক কৰি স্বাস্থ্য পৰীক্ষা লৈ গৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিছো যে বীৰ লাচিত সেনাৰ 17 জনকৈ নেতাক ইতিমধ্যে আৰক্ষী আটক কৰিছে 17 জন নেতাক আৰু আৰক্ষী আটক কৰিছে গুৱাহাটী মহানগৰী কামৰূপৰ লগতে দৰং মংগলদৈ চিপাঝাৰৰ বহু নেতাক আটক কৰিছে ইতিমধ্যে আৰক্ষী আটক কৰি লৈ আহিছে সেইসকল নেতাক আৰু দৰং মংগলদৈ গুৱাহাটী চিপাঝাৰ এইসমূহ স্থানত নেতা আছে বুলি গম পোৱা গৈছে আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকে এই বিষয়টোক লৈ আলোচনা অব্যাহত ৰাখিছে ইতিমধ্যে নুনমাটি আৰক্ষী থানাত উপস্থিত আছে আৰক্ষী শীৰ্ষ বিষয়া আৰু এটা বিশেষ পৰিয়ালক কেন্দ্ৰ কৰি যিটো অনা অসমীয়া পৰিয়ালে যিটো বহিৰা বিহাৰী সম্প্ৰদায়ৰ পৰিয়ালে এটা বিশেষ কাৰ্য কৰিছিল যিটো কাৰ্যক লৈ ক্ষোভিত হৈছিল বীৰ লাচিত সেনা তাৰপিছত তেওঁলোক ওলাই গৈছিল আৰু খিলঞ্জীয়া অসমীয়াক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছিল খিলঞ্জীয়া অসমীয়াক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছিল তাৰপিছত এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত এম্বিয়েন্স আগবাম এম্বিয়েন্স আছে চিপাঝাৰ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু হৈছে আৰু গোচৰ ৰুজু হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বীৰ লাচিত সেনাক লৈ গোচৰ ৰুজু কৰা হৈছে এই ধৰণে অসমীয়াক মাৰপিট কৰাৰ পিছতে বীৰ লাচিত সেনাৰ এটা সদস্যৰ দল সজাতি দল উপস্থিত হৈছিল সেই ৰাম সিং চাপৰিত তেওঁলোকে কৈছিল যে কোনো অসমীয়াক মাৰিব নোৱাৰিব আঘাত কৰিব নোৱাৰিব বীৰ লাচিত ক্ষান্ত নহয় বুলি কৈছিল তাৰপিছতে এই এটা পৰিয়াল যিটো পৰিয়ালে অসমীয়া লোকক যিটো পৰিয়ালে আক্ৰমণ কৰিছিল বুলি কোৱা হৈছে যিটো পৰিয়ালে মাৰপিট কৰিছিল বুলি কোৱা হৈছে সেই পৰিয়ালটো পলাই ফুৰিছিল আৰু পৰিয়ালটো লাচিত সেনা সদস্যসকলে লগ পাইছিল তেওঁলোকে ধৰিছিল ধৰাৰ পিছতে পৰিয়ালটোৰ একাংশ লোকে পৰিয়ালটোৰ ওচৰত থকা একাংশ লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগে লগে আৰক্ষী গৈ উপস্থিত হৈ আৰক্ষীয়ে এই ধৰণে লাচিত সেনা বীৰ লাচিত সেনাৰ যিসকল সদস্য তেওঁলোকক আটক কৰিছে বুলি গম পোৱা গৈছে আৰু বীৰ লাচিত সেনাৰ গুৱাহাটী মহানগৰ শাখাৰ মুখ্য সচিব বিকাশ অসমে স্পষ্টীকৰণ দিছে মন্তব্য কৰিছে তেওঁ কৈছে যে মংগলদৈৰ পৰা অনা অসমীয়া পৰিয়াল পলাই আহিছিল আৰু অসমৰ ক্ষেত্ৰত গতাই তাৰ বীৰ লাচিত সেনা আনিছিল কিন্তু সেই মুহূৰ্তত আটক কৰিছে এই মুহূৰ্তত বিগ ব্ৰেকিং দিছো যে বীৰ লাচিত সেনা 17 জনকৈ সদস্যক ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰক্ষী আটক কৰি ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰু সকলোৰে স্বাস্থ্য পৰীক্ষা কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত বিকাশ খবৰ ব্যক্তিজন আছিলে আপোনাৰ চিপাঝাৰৰ তেখেতৰ আপোনাৰ মহৰ হেৰি আছিলে খুঁটি আছিলে ইয়াতে আছিলে আপোনাৰ একজেক্ট জেগাটো কি আছে চুনচুৰি অঞ্চল তাৰপৰা তাতে অলপমান তেওঁলোকৰ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ লগত মানে টকাটো কি হ'ল বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে আমাৰ খিলঞ্জীয়া ব্যক্তিজনক বেয়াকৈ মাৰধৰ কৰিলে যোৱাকালি আৰু আজি সেই পৰিপ্ৰেক্ষিতত
দৰং মঙলদৈ আৰু চিপাঝাৰৰ পৰা বিলাসিত অসম গুৱাহাটীলৈ আহি সেই ব্যক্তিজনক সোধপোছ কৰি তেওঁক মানে থানালৈ লৈ যাবৰ কাৰণে আহিছিলে মানে চিপাঝাৰ থানালৈ বিষয়খিনি সেইখিনি অলপমান কেছটো বেলেগ ফালে ঢাল খাই গুচি গ'ল কোনোবা দিছে কিডনেপ কৰিছে বা কিবা কৰিছে বুলি পলাইছিলে আপোনাৰ সেই বিহাৰী ব্যক্তিজন পলাইছিলে পলাব লওঁতে বিলাসিত অসমে ধৰিলে আৰু ধৰি গাড়ীত লৈ আহিছিলে আমাৰ গাড়ীত লৈ আহিছিলে আৰু তেনেকুৱা কোনো একো কথা নাই থানালৈ নিবৰ কাৰণে গাড়ীত তেওঁলোকক লৈ আহিছে কাৰণ তেওঁলোকে পলাইছিলে নদী পাৰ হৈ পলাব বিচাৰিছিলে ত' পলাব বিচাৰোঁতে বিলাসিত অসমে তেওঁলোকক ধৰি পেলাই যে অসম পুলিচক চমজাই দি বুলি লৈ আহিছিলে তাৰপৰা চিপাঝাৰলৈতো ইয়াৰ পৰা গুৱাহাটীৰ পৰা অলপমান ডিষ্টেঞ্চ হয় গতিকে নুনমাটি থানাই গম পালে নুনমাটি থানাই তেওঁলোকক চিপাঝাৰলৈ নিয়াৰ আগতে নুনমাটি থানালৈ লৈ আহিলে আমাৰ 17জন বিলাসিত অসম গুৱাহাটী আৰু দৰং মঙলদৈ চিপাঝাৰৰ লগ লগে 17জনৰ ইতিমধ্যে নুনমাটি থানাই আটক কৰি ৰাখিছে আৰক্ষী আমাৰ মাননীয় বসুমতাৰী ছাৰ আৰু উত্তম তামাং ছাৰ OC তেওঁলোকে কথাখিনি খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে যে এনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব নালাগে আৰু আমি আশ্বস্ত যে অসম পুলিচ প্ৰশাসনৰ ঊৰ্ধ্বতম বিষয়ববীয়াই কথাটো যোগাত্মক দৃষ্টিৰে চাব আৰু তেওঁলোকে কোৱা কথাখিনি আমি প্ৰণিপাত কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু এটা কথা ইয়াৰ পৰা আপোনালোকক ক্ৰিষ্টেল ক্লিয়াৰলি কৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত বহিৰাগত ব্যক্তি এছাম ব্যক্তি সকলো ব্যক্তি নহয় বহিৰাগত এছাম ব্যক্তি উৎপাতটো খুব বেয়াকৈ আগবাঢ়িছে আমাৰ খিলঞ্জীয়া প্ৰত্যেকজন দেখিছোঁ যে আমি খিলঞ্জীয়া ব্যক্তিৰ ওপৰত তেওঁলোকে যি অত্যাচাৰ চলাইছে সেই অত্যাচাৰটো বন্ধ হ'ব লাগে আমি 20 বছৰ আগলৈ যদি চাওঁ কোনো মাৰোৱাৰী বিহাৰী ব্যক্তি অসমত কেতিয়াও অটপালি কৰা নাছিলে কিন্তু এই বিগত প্ৰায় 3-4 বছৰৰ পৰা এই বহিৰাগত এছাম ব্যক্তি খুব বেয়াকৈ অটপালি হৈছে উৎপাত হৈছে লটো সকলো কাৰণে ইকুৱেল হ'ব লাগে সেইটোৱে কথা আমি বিচাৰিছোঁ বিলাসিত অসমে আপোনালোকৰ মাধ্যমৰ যোগেদি অসম পুলিচ প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিম যদিহে এই বিষয়টো অকণমান যোগাত্মক হয় আৰু যদি নেতিবাচক হয় তেতিয়াহ'লে আৰু আহি থকা দিনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব আৰক্ষীয়ে কৈছে বিষয়খিনি তেওঁলোকে তত্বাৱধানত ৰাখিছে আৰু তেওঁলোকে মেডিকেল কৰাৰ কথা কৈছে আমি আশা কৰিছোঁ তেওঁলোকে বিষয়টোক যাতে বেয়া ফালে বা নেতিবাচক মানে ধাৰা যাতে লৈ নাযায় এজাহাৰ দিয়া নাই তেওঁলোকে এজাহাৰ দিবলগীয়া তেনেকুৱা বিষয় হোৱাও নাই কাৰণ আমাৰ মানুহখিনি অসম পুলিচ প্ৰশাসনক সহায় কৰিম বুলি ভাবিয়ে তেওঁলোকক ইয়াৰ পৰা মানে গাড়ীত লৈ পিনে চিপাঝাৰলৈ নিয়াৰ কথা ভাবিছিলে কাৰণ তেখেত পলাই আছিলে মানে বেলেগৰ ঘৰত পাইছেহি চিপাঝাৰ থানাত যদি তেওঁলোকে বিলাসিত অসমৰ খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099